মই বৰ্তমান উপস্থিত আছো নাগালেণ্ডৰ নাগিনীমৰা মন ডিষ্ট্ৰিক্টত। এই গ্ৰাউণ্ড ৰিপৰ্টিং কৰিবলৈ আহিলো। এই যি জেগাত উপস্থিত আছো এই জেগাতে প্ৰথমতে আৰম্ভ হৈছিলে প্ৰলয়নকাৰী বান, যি বানে বৰ্তমান শিৱসাগৰ সম্পূৰ্ণ জলমগ্ন কৰি থৈছে। এই স্থানত মই এটা ঠাই দেখা বিচাৰিছো, এয়া যি পাহাৰ দেখা পাইছে, এই পাহাৰতে আপোনাৰ লেণ্ডশ্লাইড হৈছিলে আৰু তাৰপিছতে সমগ্ৰ নাগালেণ্ডকে ধৰি পেলাই নাজিৰা, চন্তক, বিহুবৰ সমগ্ৰ অঞ্চল জলমগ্ন হৈ গৈছিলে। প্ৰায় 20 ফুটৰ অধিক পানী বৃদ্ধি পাইছিলে, জলস্তৰ বৃদ্ধি পাইছিলে আৰু তাৰ পাছত সমগ্ৰ অঞ্চল জলমগ্ন হৈ গৈছিলে। বহু ক্ষতি হোৱা পৰিলক্ষিত হ'ল। আপুনি ইয়াৰে হয়? হয় হয় হয়। কি হৈছিলে, কেতিয়া বানটো আহিছিলে? পানীটো দেওবাৰ দিনতে আহিছে, চানডেতে আহাটো একদম মাজানাককে আহিছে। আকৌ ইমান ডাঙৰ ডাঙৰ গছকেইটা আহিছে, গছকেইটা আহি পুৰা খতৰনাক আহিছে। আমাৰ চব ঘৰৰ পৰা পলাই দিলো। আকৌ জানটো বাচাব লাগিব, সেইকাৰণে ঘৰ লগা বস্তু চব খাৰাপ কৰিলে। আকৌ খেতি বাৰী চব খাৰাপ কৰিলে, আমাৰ পানী লাইন চব খাৰাপ কৰিলে। এতিয়ালৈকে বৰষুণ পানীটো খাই আছো। তাৰ পাছতে বৰষুণ নাহিলে আমাক ক'ত খাম, পানীটো ক'ত পৰা খাম, এইটো চিন্তা লাগিছে। আপোনালোকে ৰিলিফ কিবা আহিছে নাই? চৰকাৰী মানুহ কোনোবা আহিছে নাই আপোনালোকৰ ওচৰত? চৰকাৰী মানুহ কেইটাতো আহিছে, ফটোটো মাৰি লৈ যাইছো। এতিয়ালৈকে একো নাই পোৱা। কিছুমান শুনিছো কিছুমান ঘৰ পালে, কিন্তু আমাৰ ফালেতো একো নাই পোৱা। কোন সময়ত আহিছিলে? ফটোৰ 7টা বাজিত আহিছো, কিন্তু আমাৰ ঘৰটো বেয়া নাই কৰা। ঘৰ বেয়া কৰা কেইটাকেতো পইচা পাইছে বুলি শুনিছো, মটপটো পাইছে বোলো। যিটো বান আহিছিলে আপোনালোকৰ ইয়ালৈ, যিটো পানী আহিছিলে, সেই পানীটো কোনদিনাখন কেইটা বজাত আহিছিলে? চানডে 7টা বাজিতে আহিছো, 7 AM। কেনেকুৱা ধৰণৰ আহিছিলে? একদম ডাঙৰকে আহিলে। আকৌ পাহাৰ কেইটা চব আহিলে। পানী অকল পানী নাই আহা, পানীৰ লগতে ডাঙৰ ডাঙৰ পাঁচ কলাই গছ কেইটা আহিছে। লগতে আকৌ কিবা পাথৰ চাথৰ ডাঙৰ ডাঙৰ এনেকা ডাঙৰ ডাঙৰ পল্ডাৰ কেইটা আহিলে। সেইকাৰণে আমাৰ ঘৰ বাৰী নষ্ট হৈছে নেকি? ঘৰ বাৰীটো পুৰা নাশ হৈছে, পানী লাইন নাশ হৈছে। আমাৰ কিবা কল বাৰী আছিলে, এইটো বানানা ফাৰ্ম, এইটো পুৰা খাৰাপ কৰিলে। বহু ক্ষতি হৈছে। হয়, এটা দৃশ্য আমি দেখাব বিচাৰিম। এই কাষতে আপোনাৰ ইয়াত এখন হেংগিং ব্ৰিজ আছিলে, যিখন ব্ৰিজ বৰ্তমান পানীত জাহ গ'ল বা পানীত নষ্ট হৈ গ'ল। নাগালেণ্ডৰ পৰা এই প্ৰলয়কাৰী বান আৰম্ভ হৈছিলে। শিৱসাগৰৰ বিভিন্ন ঠাই, শিৱসাগৰ জিলাৰ বিভিন্ন ঠাই নষ্ট কৰি গৈছে, ক্ষতি হৈছে, মানুহৰ বহুতো সা সম্পত্তি নষ্ট হৈছে। আৰু ইয়াৰ এইখন যি দলং, এতিয়া আপোনাক দেখাব বিচাৰিছো, এই যিখন দলং আছে এই দলংখন সম্পূৰ্ণ নষ্ট হৈ গ'ল। আৰু এইফালৰ পৰাই আৰম্ভ হৈছিলে এই বানটো। এই বানটোৱে শিৱসাগৰকে ধৰি পেলাই বিভিন্ন অঞ্চলক এতিয়া বৰ্তমান জলমগ্ন কৰি ৰাখিছে। আৰু এই বানটো অহা মূল যিডোখৰ জেগাত মূল বানটো আৰম্ভ হৈছিলে, সেই জেগাৰ পৰা আমি গ্ৰাউণ্ড ৰিপৰ্টিং কৰিবলৈ আজি আহি পেলাই আমি উপস্থিত হৈছিলো নাগালেণ্ডত। আৰু নাগালেণ্ডৰ পৰা আমি আপোনাক দেখাই আছো যে কি ধৰণে এই বানটো আৰম্ভ হৈছিলে আৰু ক'ৰ পৰা আৰম্ভ হৈছিলে। আমি এই জেগাত আহি পেলাই আপোনাক গ্ৰাউণ্ড ৰিপৰ্টিং কৰি দেখাইছো, আৰু আমি দেখাই যাম যে এই বানৰ ক'ত কিমান কি ক্ষতি কৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।